নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল জলপ্ৰলয়ৰ পিছতে উত্তৰাখণ্ডত অব্যাহত আছে উদ্ধাৰ অভিযান এই পৰ্যন্ত মৃত্যু হৈছে 10 জনৰো অধিক লোকৰ সন্ধানহীন হৈ আছে 1.5 শতাধিক লোক ইপিনে হিমবাহ বিস্ফোৰণৰ পিছতেই প্ৰলয়ংকৰী যি বানপানীৰ সৃষ্টি হ'ল সেই বানপানীত নিহতৰ পৰিয়াললৈ 4 লাখ টকাকৈ সাহায্যৰ কথা ঘোষণা কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে উত্তৰাখণ্ডৰ চামলি জিলাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানৰ তীব্ৰবেগী খুঁটে উটুৱাই নিয়ে জলবিদ্যুৎ প্ৰকল্প বানত উটি গৈছিল প্ৰকল্পটোত কৰ্মৰত কেইবাজনো শ্ৰমিক এই ভয়ংকৰ ঘটনাৰ পিছতে ধৌলিগংগা নদীৰ সমীপৰ জিলাসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট ইপিনে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ ফ'ৰ্চৰ লগতে স্থলসেনা আৰু বায়ুসেনাৰ দলো নামিছে উদ্ধাৰ অভিযানত হেলিকপ্টাৰৰ সহায়ত সেনাই চলাইছে উদ্ধাৰ অভিযান জলপ্ৰলয়ৰ পিছতে উত্তৰাখণ্ডত অব্যাহত আছে উদ্ধাৰ অভিযান দুৰ্ভাগ্যজনক এক খবৰ হঠাৎ এই জলপ্ৰলয়ৰ তাত সৃষ্টি হ'ল আৰু এই পৰ্যন্ত মৃত্যু হৈছে 10 জনৰো অধিক লোকৰ সন্ধানহীন হৈ আছে 1.5 শতাধিক লোক এই হিমবাহ বিস্ফোৰণৰ পিছতে হোৱা প্ৰলয়ংকৰী বানত নিহতৰ পৰিয়াললৈ ইতিমধ্যে 4 লাখ টকা সাহায্যৰ কথা ঘোষণা কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে देखिए एक ग्लेशियर टूटा और उससे एक बड़ी त्रासदी आई 100-150 से ज़्यादा परिवारों ने अपने उनके सामने जो उनके कमाने वाले थे ये स्थिति नहीं है कि वो अभी उनका पता नहीं चल रहा है और सरकारी अनुमान है कि कैजुअल्टीज 100 से ज़्यादा हो सकती हैं कुछ लोग जो टनल में फंसे थे उनको बचाया जा चुका है कुछ और लोग भी टनल में फंसे हो सकते हैं मगर ये सारा नुकसान तपोवन क्षेत्र में हुआ है उत्तराखंड में जोशीमठ के आसपास एक बहुत बड़ी दुर्घटना हुई है ग्लेशियर टूटने के कारण पहाड़ नदी में गिरने के कारण पानी का बहाव बहुत बड़ा है पहले रूसीगंगा और बाद में अलकनंदा वहां पर जलस्तर बढ़ने की शुरुआत हुई है कुछ लोगों के हताहत होने की भी प्राथमिक सूचना हमें मिली है एनडीआरएफ की 3 टीमें वहां पहुंच गई है बाकी की टीमें दिल्ली से फ्लाई कर उत्तराखंड की ओर जाने के लिए तैयार हैं कुछ ही समय में वो पहुंचेंगे आईटीबीपी के जवान भी वहां पर पहुंच गए हैं पूरे राज्य का तंत्र भी वहां पर एक्टिव हो गया एसडीआरएफ की टीमें भी पहुंची हैं मेरी मुख्यमंत्री जी से बात हुई वो भी ऑन वे हैं और वायुसेना को भी अलर्ट कर बचाव कार्य में लगाने के लिए हमने पूरी तैयारी कर ली है मैं उत्तराखंड की सभी निवासियों को आश्वस्त करना चाहता हूं कि नरेंद्र मोदी सरकार इस संकट की घड़ी में उत्तराखंड के साथ खड़ी है और हर संभव मदद देकर इस संकट से जल्दी उत्तराखंड बाहर आए और आम जनजीवन पहले की तरह शुरू हो जाए इस दिशा में हमारे प्रयास है আনফালে উত্তৰাখণ্ডত জলপ্ৰলয়ৰ ঘটনাত অসমৰ 2জন যুৱক সন্ধানহীন হৈছে কামপুৰ উত্তৰ চাংচকীৰ একে ঘৰৰে 2 যুৱক সন্ধানহীন হৈছে উত্তৰাখণ্ডত কৰ্মৰত অৱস্থাত আছিল অমৰজ্যোতি দাস আৰু কোমল দাস নামৰ যুৱক 2জন পৰিয়ালৰ লোকক ফোনযোগে জনোৱাৰ পাছতে কান্দোনৰ ৰোল উঠিছে যুৱক 2জনৰ বাসগৃহত জলপ্ৰলয়ে পলকতে জীৱন্তে উটুৱাই নিলে প্ৰায় 150ৰো অধিক লোকক গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত চামলি জিলাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে উদ্ধাৰ অভিযান এই মুহূৰ্ততো চলি আছে কিন্তু তাৰ মাজতে অসমৰ বাবে এটা দুৰ্ভাগ্যজনক খবৰ কাৰণ অসমৰ 2জন যুৱক সন্ধানহীন হৈছে এই জলপ্ৰলয়ৰ ঘটনাত কামপুৰ উত্তৰ চাংচকীৰ একে ঘৰৰে 2 যুৱক সন্ধানহীন হৈছে উত্তৰাখণ্ডত কৰ্মৰত অৱস্থাত আছিল অমৰজ্যোতি দাস আৰু কমল দাস নামৰ 2গৰাকী ভাতৃ পৰিয়ালৰ লোকক ফোনযোগে জনোৱাৰ পাছত কান্দোনৰ ৰোল উঠিছে হাহাকাৰ লাগিছে তেওঁলোকৰ মাজত জলপ্ৰলয়ে পলকতে জীৱন্তে উটুৱাই নিলে প্ৰায় 150ৰো অধিক লোকক
সন্ধানহীন হৈ আছে অসমৰ নগাঁও জিলাৰ উত্তৰ চাংচুৰি গাঁৱৰ বিধৱা মাক যিহেতু গতিকে তেওঁৰ দুটাকৈ সন্তান এটা 28 বছৰ হৈছে তেওঁৰ নাম কমল দাস আৰু দ্বিতীয়জন হৈছে অমৰজ্যোতি দাস তেওঁ হৈছে 19 বছৰ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে এই গৃহস্থী দুখীয়া গৃহস্থী হওক সেই সন্ধানহীন পুত্ৰ দুটাক যাতে ঘূৰাই দিব পাৰে কংগ্ৰেছৰ লগতে মিত্ৰতাৰ বাবে সাজু ৰাজ্যৰ দল কিন্তু AIUDFৰ লগত কোনো কাৰণতে মিত্ৰতা নহয় বুলি মন্তব্য ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ বিজেপি আৰু AIUDFক সাম্প্ৰদায়িক দল আখ্যা কমল কুমাৰ মেধিৰ আনহাতে বিধানসভা নিৰ্বাচনত ৰাজ্যৰ 126টা সমষ্টিতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিত্ৰতাৰে নিৰ্বাচন খেলিব বুলি মন্তব্য কমল মেধিৰ AIUDF দল য'ত থাকিব তাত আমি কোনোপধ্যে মিত্ৰতাৰ পাশত আবদ্ধ নহওঁ সকল কংগ্ৰেছ আহিলে আহিব নেকি নাই কংগ্ৰেছ দলৰ লগত আমি অনানুষ্ঠানিকভাৱে কিছুমান কথা পাতিছিলোঁ আৰু তেওঁলোকক আমি স্পষ্ট কৰি দিছিলোঁ যে AIUDF যদি লগত নাথাকে তেতিয়াহ'লে আমি গোটেই বিষয়টো বিবেচনা কৰি চাম আৰু এতিয়াও সময় আছে যদি সঁচা সঁচিকৈ বিজেপিক প্ৰতিৰোধ কৰিব লাগে বিজেপি বিৰোধী এটা মহাজোঁট যদি হ'বলৈ হয় তেনেহ'লে আমিতো কংগ্ৰেছৰ লগত মুকলি মিত্ৰতাত আহিব নিবিচাৰিম কিন্তু আমাৰ অসম জাতীয় পৰিষদ ৰাইজৰ দলে যদিহে বিজেপিক আমি প্ৰতিৰোধ কৰিবৰ স্বাৰ্থত ক'ৰবাত যদি কিবা ধৰণে কথা পাতিব লাগে সেইটো বিবেচনা হ'লহেঁতেন কিন্তু সেই বিবেচনাৰ দুৱাৰ এতিয়া আৰু বন্ধ হৈ গৈছে এইকাৰণে কাৰণ তেওঁলোকে AIUDFৰ লগত ইতিমধ্যে মিত্ৰতাৰ কথা ঘোষণা আনফালে মহাজোঁটত থাকিও AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ওলোটাখৰ আজমলৰ ঘোষণা কংগ্ৰেছৰ সমষ্টিত আমিও দিম প্ৰাৰ্থী 15 বছৰে কংগ্ৰেছৰ দখলত থকা সমষ্টিত AIUDFৰ চকু পৰিছে কংগ্ৰেছ বিধায়ক ইলিয়াছ আলী মুৰ্দাবাদ ধ্বনি দিছে বদৰুদ্দিন আজমলে দলগাঁৱত AIUDFে প্ৰাৰ্থিত্ব দিব বুলিও ওলাইছে এতিয়া কথা কাৰণ বদৰুদ্দিন আজমলে এই কথাও নিজে উল্লেখ কৰিছে যদি মিত্ৰজোঁটৰ নীতি নিয়ম নামানে তেনেহ'লে বহু সমষ্টিতেই প্ৰাৰ্থী দিয়া হ'ব বুলিও AIUDFে সকিয়নি প্ৰদান কৰিছে লগতে আজমলে ক'লে আমাৰ চৰকাৰ হ'লে দলগাঁৱত NRCত নাম নহা 65,000ৰ নাম সোমোৱা হ'ব NRCত আমি তো চেষ্টা কৰিম আমাৰ মুজিবৰ মানে পাব লাগে ইসকলে চেষ্টা কৰিব ইতিহাস পাব লাগে যদি আমি এটা বুজাবুজি যোৱাৰ চেষ্টা কৰিম যদি নহয় আল্টিমেটলি উই আর রেডি টু ফাইট আমার মানুহে কৈ দিছে বলে আমি লড়িম কি হল কোনো অসুবিধা তো নাই মিত্রতা ফ্রেন্ডলি যে আৰু 2-4টা হ'ব পাৰে বেছি নহ'ব হলে মুজিবৰ মান এবাৰ জিকিব সেইটো ইনশাআল্লাহ খাটাম আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম পুনৰ স্বাগতম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত সঘনাই অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ ঢেকীয়াজুলিত বিশাল জনসভাত 42ৰ শ্বহীদ সোঁৱৰি নিৰ্বাচনী ৰণডংকা বজালে প্ৰধানমন্ত্ৰীয়ে অসমীয়াত উদাত্ত ভাষণ আৰম্ভ কৰি বিৰোধীক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে মই অসমৰ জনতাৰ চৰণত প্ৰণাম জনাইছো বিশাল জনসভাক উদ্দেশ্যি মোদীৰ সম্বোধন मोर भाई बहन साहब तहनी देर की खबर भाले तो खुलुम्बाई कौनथा मोन्हा माबरे दे असम के लोगों का स्नेह और आपका प्रेम इतना गहरा है कि वो मुझे बार बार असम ले आता है अब एक बार फिर मैं आप सबको प्रणाम करने आया हूं आप सबके दर्शन करने के लिए आया हूं ঢেকীয়াজুলিত প্ৰধানমন্ত্ৰী মোদীয়ে সোঁৱৰিলে 42ৰ শ্বহীদক ये वही धरती है जहां रुद्रपद मंदिर के पास असम का सदियों पुराना इतिहास हमारे सामने आया था ये वही धरती है जहां असम के लोगों ने आक्रमणकारियों को हराया था अपनी एकता अपनी शक्ति अपने शौर्य का परिचय दिया था
1942 में इसी धरती पर असम के स्वाधीनता सेनानियों ने देश की आजादी के लिए, तिरंगे के सम्मान के लिए अपना बलिदान दिया था। গালে সুধাকণ্ঠৰ গীতৰ কলি, আওৰালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ পংক্তি। हमारे इन्हीं शहीदों के पराक्रम पर भूपेन हजारिका जी कहते थे, भारत भारत ही है आज जागृत है, प्रति रक्त बिंदु ते हहत शहीदर हाहत प्रतिज्ञा वो उज्जवल है। यानी आज भारत के शेर जाग रहे हैं। কলে মোৰ মনটো অসমীয়া গৌৰৱেৰে ভৰি পৰিছে। शहीदों के शौर्य की साक्षी सोनितपुर की ये धरती, असम का ये अतीत बार बार मेरे मन को असमिया गौरव से भर रहे हैं। ঢেকীয়াজুলিত ভাষণ আৰম্ভ কৰিয়েই শোণিতপুৰৰ চাহৰ জগস্যা গুণগৰিমা বখানী মোদীয়ে ক'লে, অসমৰ গৌৰৱ এই চাহক লৈও এতিয়া একাংশই চক্ৰান্ত কৰে, বদনাম কৰে, ৰাজনীতি কৰে। आज देश को बदनाम करने के लिए साजिश रचने वाले इस स्तर तक पहुंच गए हैं कि भारत की चाय को भी नहीं छोड़ रहे। आपने खबरों में सुना होगा, ये साजिश करने वाले कह रहे हैं कि भारत की चाय की छवि को बदनाम करना है, कि विदेश में बैठी कुछ ताकतें चाय के साथ भारत की जो पहचान जुड़ी है उस पर हमला करने की फिराक में है। क्या आपको ये हमला मंजूर है? आपको ये हमला मंजूर है? इस हमले के बाद चुप रहने वाले लोग मंजूर है आपको? 3 লক্ষাধিক জনতাৰ সমাৱেশতা ঢেকীয়াজুলিৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিলে বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা। এই সভাতেই প্ৰধানমন্ত্ৰীৰ ঘোষণা, অসমত পুনৰ বিজেপিৰ চৰকাৰ আহিলে মাতৃভাষাতেই আৰম্ভ হ'ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান। क्या असमिया भाषा में पढ़कर के कोई अच्छा डॉक्टर नहीं बन सकता है क्या? आजादी के 75 साल होने आए और इसलिए चुनाव के बाद जब नई सरकार बनेगी असम में, मैं यहां असम के लोगों की तरफ से आपको वादा करता हूं कि असम में भी एक मेडिकल कॉलेज स्थानीय भाषा में हम शुरू करेंगे, एक टेक्निकल कॉलेज स्थानीय भाषा में शुरू करेंगे और धीरे धीरे ये बढ़ेगा, कोई रोक नहीं पाएगा उसको। ইয়াৰ সমান্তৰালভাৱে 5,000 কোটি টকীয়া অসমমালা আঁচনি মুকলি কৰি অসমবাসীক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। आज भारत माला प्रोजेक्ट की तर्ज पर असम के लिए असम माला की शुरुआत की गई है। अगले 15 सालों में असम में चौड़े हाईवेज का जाल हो, यहां के सभी गांव मुख्य सड़कों से जुड़े, यहां की सड़कें देश के बड़े शहरों तक आधुनिक हो। असम माला प्रोजेक्ट आपके सपनों को पूरा करेगा, आपका सामर्थ्य बढ़ाएगा। পষেকটোৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে অসমলৈ অহা প্ৰধানমন্ত্ৰী মোদী পুৱা 11:40 ঢেকীয়াজুলিৰ ভূতপাৰাত হেলিকপ্টাৰযোগে উপস্থিত হয়। মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ হালনি বিমানবন্দৰৰ পৰা আদৰি আনে প্ৰধানমন্ত্ৰীগৰাকী। ৰাজু বৰুৱাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
মহানগৰীৰ বেলতলাৰ আৰোহণৰ সভাগৃহত গ্ৰন্থ উন্মোচনী সভা কাৰাৰ ছায়া নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ধৰ্মগুৰু তথা সমাজকৰ্মী হেমভায়ে। গ্ৰন্থখন লিখি উলিয়াইছে কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰাক্তন কাৰাধ্যক্ষ বিদ্যাধৰ শইকীয়াই। প্ৰাক্তন বিষয়াগৰাকীয়ে জীৱনটোত বহুকেইখন কাৰাগাৰত কৰ্মৰত অৱস্থাত লগ পোৱা কয়দীসকলৰ জীৱনগাথাৰ বিষয় উপস্থাপন কৰে কিতাপখনত। সাধাৰণতে কাৰাগাৰ বা কাৰাগাৰত থকা মানুহখিনিৰ প্ৰতি যিটো নেতিবাচক দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো যাতে সলনি হয়, আমি সেই মানুহসকলক যাতে তেওঁলোকে অপৰাধটো কৰাৰ বাবেই সমাজৰ পৰা অপ্ৰয়োজনীয় অংগ বুলি আমি অনুভৱ নকৰোঁ, তেওঁলোকক সমাজৰ বাবে প্ৰয়োজন আছে, তেওঁলোকৰ যিখিনি গুণেৰেজ আছে এইখিনি যাতে সমাজত বা তেওঁলোকৰ পৰিয়ালত কামত লাগে, এইখিনি কথা প্ৰচাৰ কৰাৰ কাৰণে আচলতে মই এই সৰু কিতাপখন প্ৰচাৰ কৰি উলিয়ালোঁ। তিনিচুকীয়াৰ বালুগাদাত ভয়াৱহ অগ্নিকাণ্ড। পৱন চামৰীয়া নামৰ লোকজনৰ গুদামতে এই অগ্নিকাণ্ড সংঘটিত হ'ল। এটা বিটুমিনৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। 5খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন কৰা হয়। গুদামটোত অবৈধভাৱে টাৰ্পলিন আৰু ইলাচি মজুত ৰখাৰ সন্দেহ কৰা হৈছে। পূৰ্বেও এই গুদামটোত সংঘটিত হৈছিল অনুৰূপ অগ্নিকাণ্ড। मुझे समझ में नहीं आता इस तरह का इलीगल फैक्ट्री यहाँ किस तरह लगाने की परमिशन दी जाती है। अलकतरा का है, तारपीन का है, इनके पास कोई भी एक नंबर धंधा नहीं है, सारा ब्लैकमेलिंग धंधा है। फिर किस के बावजूद भी इस कंपनी को लगाने की इजाज़त दी जाती है। इनकी पहुँच कहाँ तक है मुझे नहीं समझ में आता है। जबकि यहाँ के छोटे छोटे लोग, गरीब लोग भाड़े घर में रहते हैं। आज सभी लोग अपना सिलेंडर निकाल के बाहर रखे हैं, सभी लोग अपना कपड़ा निकाल के बाहर रखे हैं। ये कितनी बार असुरक्षित महसूस। ভূমিপুত্ৰ মিচিং সমাজৰ কৃষিভিত্তিক প্ৰধান উৎসৱ আলি আই লৃগাঙলৈ মাজত মাত্ৰ কেইটামান দিন। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উলহ মালহেৰে অনুষ্ঠিত কৰিব হেঁপাহৰ আলি আই লৃগাং। গহপুৰৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে এতিয়া মিচিং ৰাইজৰ সীমাহীন ব্যস্ততা। পুনৰ পালেহি আলি আই লৃগাং। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ। ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন হয় এই উৎসৱ। সমাগত আলি আই লৃগাং। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপনৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ মিচিং জনগোষ্ঠী অধ্যুষিত এলেকাত চলিছে আলি আই লৃগাঙৰ এই প্ৰস্তুতি। মিচিং জীয়ৰী বোৱাৰীসকল এতিয়া ব্যস্ত গুমৰাগ নৃত্যৰ আখৰাত। গহপুৰত খুটীয়া চাপৰিত মিচিং জীয়ৰী বোৱাৰীৰ গুমৰাগ নৃত্যৰ আখৰা। ঢোল তালৰ শব্দত মুখৰিত গহপুৰৰ চৌদিশ। লৃগাঙলৈ বুঢ়ী মহিলাসকলে পৰাপং প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। এনেদৰেই মিচিং জনগোষ্ঠীৰ লোকসকলৰ আলি আই লৃগাঙক লৈ এতিয়া ব্যস্ততাৰ নাই সীমা। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি।